ওম শান্তি ৩ নৱেম্বৰ ২০২০ সাকাৰ মুৰলী বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোকে সঁচা অলৌকিক যাদুকৰ তোমালোকে মনুষ্যক দেৱতা কৰি গঢ়ি তোলা যাদু দেখুৱাব লাগে প্ৰশ্ন ভাল পুৰুষাৰ্থী বিদ্যাৰ্থীৰ লক্ষণ কি হ'ব উত্তৰ তেওঁলোকে সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ অৰ্থাৎ বিজয় মালাত অহাৰ লক্ষ্য ৰাখিব তেওঁলোকৰ বুদ্ধিত একমাত্ৰ পিতাৰহে স্মৃতি থাকিব দেহৰ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধি যোগহত্ব আঁতৰাই এজনৰ সৈতে প্ৰীত ৰাখিব এনেকুৱা পুৰুষাৰ্থীহে মালাৰ মণি হয় ওম শান্তি আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায় এতিয়া তোমালোক আত্মিক সন্তানসকল যাদুকৰণী হৈ গলা সেই কাৰণে পিতাকো যাদুকৰ বুলি কয় এনেকুৱা কোনো যাদুকৰ নাই যিয়ে মনুষ্যক দেৱতা কৰি গঢ়ি তুলিব এয়া যাদুকৰী নহয় জানো কিমান প্ৰচুৰ উপাৰ্জন কৰা তোমালোকে বাট দেখুৱাই দিয়া স্কুলত শিক্ষকে উপাৰ্জন কৰিবলৈ শিকায় পঢ়া উপাৰ্জন নহয় জানো ভক্তি মাৰ্গৰ কাহিনী শাস্ত্ৰ আদি শুনা তাক পঢ়া বুলি নকয় তাত কোনো আমদানি নহয় মাত্ৰ পইচা খৰচ হয় পিতাও বুজায় ভক্তি মাৰ্গত চিত্ৰ তৈয়াৰ কৰি মন্দিৰ আদি নিৰ্মাণ কৰি ভক্তি কৰি তোমালোকে কিমান ধৰণ খৰচ কৰি পেলালা শিক্ষকটো তথাপিও উপাৰ্জন কৰোৱাই জীৱিকা নিৰ্বাহ হয় তোমালোক সন্তানসকলৰ পঢ়া কিমান উচ্চ সকলোৱে পঢ়িব লাগে তোমালোক সন্তানসকল মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলোতা হোৱা সেই পঢ়াৰ দ্বাৰাটো বেৰিষ্টাৰ আদি হ'ব সেয়াও এটা জন্মৰ কাৰণে কিমান ৰাতি দিনৰ পাৰ্থক্য আছে যে সেইকাৰণে তোমালোক আত্মাসকল শুদ্ধ নিচা থাকিব লাগে এয়া হৈছে গুপ্ত নিচা বেহৰৰ পিতাইটো চমৎকাৰ কৰে কেনেকুৱা আত্মিক যাদু আছে আত্মাই স্মৰণ কৰি শত্ৰুপ্ৰধান হৈ যাব লাগে যেনেকৈ সন্যাসীসকলে কয় নহয় তুমি ভাবা যে মই মহ হওঁ এনেকৈ ভাবি কোঠাত বহি ক'লে মই মহ হওঁ কোঠাৰ পৰা ওলাওঁ কেনেকৈ এতিয়া পিতাই কয় তোমালোক পবিত্ৰ আত্মা আছিলা এতিয়া অপবিত্ৰ হ'লা আকৌ পিতাক স্মৰণ কৰি তোমালোক পবিত্ৰ হৈ যাবা এই জ্ঞান শুনি নৰৰ পৰা নাৰায়ণ অথবা মনুষ্যৰ পৰা দেৱতা হৈ যোৱা দেৱতাসকলৰো সাৰ্বভৌমত্ব আছে নহয় তোমালোক সন্তানসকলে এতিয়া শ্ৰীমত অনুসৰি ভাৰতত দৈৱী সাৰ্বভৌমত্ব স্থাপন কৰি আছা পিতাই কয় এতিয়া মই তোমালোকক যি শ্ৰীমত দিওঁ এয়া শুদ্ধ নে শাস্ত্ৰৰ মত শুদ্ধ বিচাৰ কৰা গীতা হ'ল সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভাগৱত গীতা এনেকৈ বিশেষভাৱে লিখা আছে এতিয়া ভগৱান কাক কোৱা হ'ব নিশ্চয় সকলোৱে ক'ব নিৰাকাৰ শিৱ আমি আত্মাসকল তেওঁৰ সন্তান ভাই হওঁ সেই এজনেই পিতাই কয় তোমালোক সকলো প্ৰেমিকা মোক প্ৰেমিকক স্মৰণ কৰা কিয়নো মই ৰাজযোগ শিকাইছিলোঁ যাৰ দ্বাৰা তোমালোক বাস্তৱত নৰৰ পৰা নাৰায়ণ হোৱা তেওঁলোকতো কৈ দিয়ে আমি সত্যনাৰায়ণ কথা শুনো এনেকৈ কোনোবাই বুজে জানো যে ইয়াৰ দ্বাৰা আমি নৰৰ পৰা নাৰায়ণ হ'মগৈ পিতাই তোমালোক সন্তানসকলক জ্ঞানৰ তৃতীয় নেত্ৰ দিয়ে যাৰ দ্বাৰা আত্মাই জানি যায় হৰি অবিহনেতো আত্মাই কথা ক'ব নোৱাৰে আত্মাসকলৰ থকা স্থানক নিৰ্বাণ ধাম বুলি কোৱা হয় তোমালোক সন্তানসকলে এতিয়া শান্তিধাম আৰু সুখধামকে স্মৰণ কৰিব লাগে এই দুখধামক বুদ্ধিৰে পাহৰি যাব লাগে আত্মাই এতিয়া বোধ শক্তি পাইছে ভুল কি শুদ্ধ কি কৰ্ম অকৰ্ম বিকৰ্মৰো ৰহস্য বুজোৱা হৈছে পিতাই সন্তানসকলকহে বুজায় আৰু সন্তানসকলেহে জানে অন্য মনুষ্যটো পিতাকে নাজানে পিতাই কয় এয়াও নাটক ৰচি থোৱা আছে ৰাৱণ ৰাজ্যত সকলো কৰ্ম বিকৰ্মই হয় সত্যযুগত কৰ্ম অকৰ্ম হয় কোনোবাই সোধে যে তাত সন্তান আদি নহয় নেকি তেতিয়া ক'বা সেইখনক কোৱাই হয় নিৰ্বিকাৰী বিশ্ব তাত এই 5 বিকাৰ ক'ৰ পৰা আহিল
এইটোতো অতি সাধাৰণ কথা। এই পিতাই বহি বুজাই যিসকল শুদ্ধকৈ বুজি পায় তেওঁলোকতো তৎক্ষণাৎ সচকিত হৈ যায়। কোনোবাই নুবুজিলেও আগলৈ গৈ বুজি পাই যাব। বন্তি শিখাৰ ওচৰত পতংগ আহে, গুচি যায় আকৌ আহে। এয়াও বন্তি শিখা হয়, সকলো জ্বলি শেষ হৈ যাব। এইটো বুজোৱা হয় বাকী কোনো বন্তি শিখা নাই। সেয়াতো গতানুগতিক। বন্তি শিখাত বহুত পতংগ জ্বলে। দীপাৱলীত কিমান সৰু সৰু মহ ওলায় আৰু শেষ হৈ যায়। জন্ম লয় আৰু মৰে। পিতাইও বুজায় অন্তিমত আহি জন্ম লয় আৰু মৰে। সেয়াতো যেন মহৰ নিচিনা হৈ গ'ল। পিতা উত্তৰাধিকাৰ দিবলৈ আহিছে, গতিকে পুৰুষাৰ্থ কৰি সন্মান সহকাৰে উত্তীৰ্ণ হ'ব লাগে। ভাল বিদ্যাৰ্থীয়ে বহুত পুৰুষাৰ্থ কৰে। এই মালাও সন্মান সহকাৰে উত্তীৰ্ণ হোৱাসকলেহে। যিমান সম্ভৱ পুৰুষাৰ্থ কৰি থাকা। বিনাশকালত অপ্ৰীতিকৰ বুদ্ধি বুলি কয়। ইয়াৰ ওপৰতো তোমালোকে বুজাব পাৰা। আমাৰ পিতাৰ সৈতে প্ৰীত বুদ্ধি আছে। এজন পিতাৰ বাহিৰে আমি আন কাকো স্মৰণ নকৰোঁ। পিতাই কয়, দেহৰ সহিত দেহৰ সকলো সম্বন্ধ এৰি মামেকম স্মৰণ কৰা। ভক্তিৰ মাৰ্গত বহুত স্মৰণ কৰি আহিছা। সেই দুখহৰ্তা সুখকৰ্তা। তেন্তে নিশ্চয় পিতা সুখ দিওঁতা হয় নহয় জানো? স্বৰ্গ কোৱাই হয় সুখধাম। পিতাই বুজাই মই আহিছোঁ পাৱন কৰি তুলিবলৈ। সন্তানসকল যি কাম চিতাত বহি ভস্ম হৈ গৈছে, আহি তেওঁলোকৰ ওচৰত জ্ঞান বৰষো। তোমালোক সন্তানসকলক যোগ শিকাওঁ। পিতাক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোক পৰিস্থান মালিক হৈ যাবা। তোমালোকো যাদুকৰ নহলা জানো? সন্তানসকলৰ নিচা থাকিব লাগে। আমাৰ এয়া সঁচা যাদুগৰী। কোনো কোনো বহুত ভাল দক্ষ যাদুঘৰ থাকে। কি কি বস্তু উলিয়াই থাকে। এই যাদুগৰী আকৌ অলৌকিক, অৰ্থাৎ এজনৰ বাহিৰে আন কোনেও শিকাব নোৱাৰে। তোমালোকে জানা আমি মনুষ্যৰ পৰা দেৱতা হৈ আছো। এই শিক্ষা হৈছে নতুন সৃষ্টিৰ কাৰণে। তাক সত্যযুগ, নতুন বিশ্ব বুলি কোৱা হয়। এতিয়া তোমালোক সংগম যুগত আছা। এই পুৰুষোত্তম সংগম যুগৰ বিষয়ে কোনেও নাজানে। তোমালোক কিমান উত্তম পুৰুষ হৈ যোৱা। পিতাই আত্মাসকলকহে বুজায়। শ্ৰেণীটো তোমালোক ব্ৰাহ্মণীসকল যেতিয়া বহা, তেতিয়া তোমালোকৰ কাম হৈছে পোনপ্ৰথমে সাৱধান কৰোঁতা। ভাইসকল, ভনীসকল নিজক আত্মা বুলি বুজি বহা। আমি আত্মাই এই কৰ্ম ইন্দ্ৰিয় দ্বাৰা শুনো। 84 জন্ম ৰহস্যও পিতাই বুজাইছে। কোনসকল মনুষ্যই 84 জন্ম লয়? সকলোৱেতো নল'ব। ইয়াৰ ওপৰত কাৰো খিয়াল নচলে। যি শুনে তাকে সত্য বুলি কৈ দিয়ে। হনুমান বায়ুৰ পৰা আবিৰ্ভাৱ হ'ল, তাকো সত্য বুলি কয়। পুনৰ অন্যকো এনেকুৱা কথা শুনাই থাকে আৰু সত্য সত্য বুলি কৈ থাকে। এতিয়া তোমালোক সন্তানসকলে শুদ্ধ আৰু ভুল বুজি পোৱা জ্ঞান চকু পাইছা, গতিকে শুদ্ধ কৰ্মহে কৰিব লাগে। তোমালোকে বুজোৱা যে আমি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তোমালোক সকলোৱে পুৰুষাৰ্থ কৰা। সেইজন পিতা সকলো আত্মাৰে পিতা। তোমালোক আত্মাসকল। পিতাই কয়, এতিয়া মোক স্মৰণ কৰা। নিজক আত্মা বুলি বুজা। আত্মাতে সংস্কাৰ থাকে। সংস্কাৰ লৈ যায়। কাৰোবাৰ সৰুকালত বহুত নাম হৈ যায়। তেতিয়া বুজা যায় যে ইও পূৰ্ব জন্মত এনেকুৱা কোনো কাম কৰি আহিছে। কোনোবাই যদি কলেজ আদি প্ৰতিষ্ঠা কৰে, পৰৱৰ্তী জন্মত ভালকৈ পঢ়ে। কৰ্ম হিচাপ নিকাচ আছে নহয় জানো? সত্যযুগত বিকৰ্ম কথাই নাথাকিব। কৰ্মটো নিশ্চয় কৰিব, ৰাজত্ব কৰিব, খাব, কিন্তু ওলোটা কৰ্ম নকৰিব। তাক কোৱা হয় ৰাম ৰাজ্য। ইয়াত হৈছে ৰাৱণ ৰাজ্য। এতিয়া তোমালোকে শ্ৰীমত অনুসৰি ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰি আছা। সেইখন হ'ল নতুন সৃষ্টি। পুৰণি সৃষ্টিত দেৱতাসকলৰো ছায়া নপৰে। লক্ষী জ্বৰ চিত্ত দাঙি চোৱা, তেতিয়া ছায়া পৰিব। চৈতন্য
পৰিব নোৱাৰে। তোমালোক সন্তানসকলে জানা, সকলোৰে পূৰ্বজন্ম ল'ব লাগে। কুঁৱাৰ পৰা পানী তোলা চকৰি থাকে নহয়, ঘূৰি থাকে। এয়াও তোমালোকৰ চক্ৰ ঘূৰি থাকে। ইয়াৰ ওপৰতে দৃষ্টান্ত বুজোৱা হয়। পবিত্ৰতাটো সকলোতকৈ ভাল। কুমাৰী পবিত্ৰ হোৱা কাৰণে সকলোৱে তেওঁলোকৰ চৰণত পৰে। তোমালোক হলা প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰী। সংখ্যাগৰিষ্ঠ কুমাৰীসকলে সেইকাৰণে গায়ন আছে, কুমাৰী দ্বাৰা বান মৰুৱালে। এয়া হৈছে জ্ঞানবান। তোমালোকে প্ৰেমেৰে বহি বুজোৱা। পিতা সৎগুৰুটো এজনে, তেওঁ সকলোৰে সদ্গতি দাতা হয়। ভগৱানুবাজ মন্মনা ভৱ, এইটো মন্ত্ৰ হয় নহয় জানো? ইয়াতে পৰিশ্ৰম হয়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, এয়া হৈছে গুপ্ত পৰিশ্ৰম। আত্মাহে তমো প্ৰধান হ'ল, আকৌ হতু প্ৰধান হ'ব লাগে। পিতাই বুজাইছে আত্মাসকল আৰু পৰমাত্মা বহুকাল বিচ্ছিন্ন হৈ থাকিল। যিসকল প্ৰথমতে বিচ্ছিন্ন হ'ল, মিলিতও তেওঁলোকে প্ৰথমতে হয়। সেইকাৰণে পিতাই কয়, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল, পিতাই জানে কেতিয়াৰ পৰা ভক্তি আৰম্ভ হৈছে। আধা আধা হয়। আধা কল্প জ্ঞান, আধা কল্প ভক্তি। দিন আৰু ৰাতি 24 ঘণ্টাৰ ভিতৰত 12 ঘণ্টা AM আৰু 12 ঘণ্টা PM। কল্পও আধা আধা হয়। ব্ৰহ্মা দিন, ব্ৰহ্মা ৰাতি। কিন্তু কলিযুগৰ আয়ু ইমান দীঘলীয়া কিয় কৰি দিয়ে? এতিয়া তোমালোকে শুদ্ধ ভুল ক'ব পাৰা। শাস্ত্ৰ সকলো হৈছে ভক্তি মাৰ্গৰ। আকৌ ভগৱান আহি ভক্তিৰ ফল দিয়ে। ভক্তৰ ৰক্ষক বুলি কোৱা হয় নহয়। আগলৈ গৈ তোমালোকে সন্ন্যাসী আদিকো বহুত মৰমেৰে বহি বুজাবা। তোমালোকৰ পৰপত্ৰ তেওঁলোকে পূৰ নকৰিব। মা পিতা নাম নিলিখিব। কোনোৱে কয়, বাবাই গৈ সুধিছিল, কিয় সন্ন্যাস ল'লে? কাৰণ শুনাওক, বিকাৰৰ সন্ন্যাস কৰে, তেতিয়া ঘৰৰ সন্ন্যাস কৰে। এতিয়া তোমালোকে গোটেই পুৰণি সৃষ্টি সন্ন্যাস কৰা, নতুন সৃষ্টি তোমালোকক সাক্ষাৎকাৰ কৰাই দিছে। সেয়া হৈছে নিৰ্বিকাৰী সৃষ্টি। স্বৰ্গীয় ঈশ্বৰীয় পিতা হৈছে স্বৰ্গ স্থাপন কৰোতা, ফুলৰ বাগিচা গঢ়োতা, কাঁইটক ফুল কৰি গঢ়ি তোলে। 1 নম্বৰ কাঁইট হ'ল কাম কটাৰী। কাম বিকাৰৰ কাৰণে কটাৰী বুলি কয়। ক্ৰোধক ভূত বুলি কোৱা হয়। দেৱী দেৱতাসকল দৈত্য অসংখ্যক আছিল। নিৰ্বিকাৰী দেৱতাসকলৰ আগত বিকাৰী মনুষ্য সকলোৱে মূৰ দোৱায়। এতিয়া তোমালোক সন্তানসকলে জানা, আমি ইয়ালৈ পঢ়িবলৈ আহিছোঁ। বাকী সেই সৎসংগ আদিত যোৱা সেইটো গতানুগতিক কথা। ঈশ্বৰ সৰ্বব্যাপী বুলি কৈ দিয়ে। পিতা কেতিয়াবা সৰ্বব্যাপী হয় জানো? পিতাৰ পৰা তোমালোক সন্তানসকলে উত্তৰাধিকাৰ পোৱা। পিতা আহি পুৰণি সৃষ্টিক নতুন সৃষ্টি স্বৰ্গ কৰি গঢ়ি তোলে। কোনোৱেতো নৰকক নৰক বুলি নামানে। চহকীসকলে ভাবে স্বৰ্গনো কি আছে? আমাৰ ওচৰত ধন মহল আদি বিমান আদি সকলো আছে। আমাৰ কাৰণে এয়াই স্বৰ্গ। নৰক তেওঁলোকৰ কাৰণে যিসকল আৱৰ্জনাৰ মাজত থাকে। সেইকাৰণে ভাৰত কিমান দুখীয়া কংগাল, পুনৰ ইতিহাস পুনৰাবৃত্তি হ'ব। তোমালোকৰ নিচা থাকিব লাগে। পিতাই আমাক পুনৰ দ্বৈত মুকুটধাৰী কৰি তোলে। অতীত বৰ্তমান ভৱিষ্যতক জানি গলা। সত্যযুগ ত্ৰেতাৰ কাহিনী পিতাই শুনাইছে। আকৌ মাজত আমি অৱনতি হওঁ। বাম মাৰ্গ হৈছে বিকাৰী মাৰ্গ। এতিয়া আকৌ পিতা আহিছে। তোমালোকে নিজক স্বদৰ্শন চক্ৰধাৰী বুলি বুজা। এনেকুৱা নহয় যে চক্ৰ ঘূৰোৱা যাৰ দ্বাৰা ডিঙি কটা যাব। কৃষ্ণৰ হাতত চক্ৰ দেখুৱাই যে দৈত্যসকলক মাৰি থাকে, এনেকুৱা কথাটো হ'ব নোৱাৰে। তোমালোকে বুজি পোৱা, আমি ব্ৰাহ্মণসকল হৈছোঁ স্বদৰ্শন চক্ৰধাৰী। আমাৰ সৃষ্টি আদি মধ্য অন্তৰ জ্ঞান আছে। তাত দেৱতাসকলৰতো এই জ্ঞান নাথাকিব। তাত হৈয়ে সৎগতিক, সেইকাৰণে তাক কোৱা হয় দিন ৰাতিহে কষ্ট হয়। ভক্তিত দৰ্শন পাবলৈ কিমান সহযোগ কৰি থাকে।
ঐকান্তিক ভক্তি কৰোতাসকলে প্ৰাণ আহুতি দিবলৈ সাজু হৈ যায়। তেতিয়া সাক্ষাৎকাৰ হয়, অল্প কালৰ কাৰণে নাটক অনুসৰি ইচ্ছা পূৰ্ণ হয়। বাকী ঈশ্বৰে একো নকৰে। আধাকল্প ভক্তিৰ ভূমিকা চলে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য হাৰত কৈছে, এইটো আত্মিক নিচাত থাকিব লাগে যে বাবাই আমাক দ্বৈত মুকুট ধাৰি গঢ়ি আছে। আমি হৈছোঁ স্বৰ্দৰ্শন চক্ৰধাৰী ব্ৰাহ্মণ। অতীত বৰ্তমান ভৱিষ্যতৰ জ্ঞান বুদ্ধিত ৰাখি চলিব লাগে। 2 নম্বৰত কৈছে, সন্মান সহকাৰে উত্তীৰ্ণ হ'বলৈ পিতাৰ সৈতে সঁচা প্ৰীত ৰাখিব লাগে। পিতাক স্মৰণ কৰা গুপ্ত পৰিশ্ৰম কৰিব লাগে। বৰদান, সকলো গুণৰ অনুভৱৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰোঁতা অনুভৱী মূৰত হোৱা। পিতাৰ যিবোৰ গুণ গোৱা সেই সকলো গুণৰ অনুভৱী হোৱা। যেনেকৈ পিতা আনন্দৰে সাগৰ, তেনেকৈ সেই আনন্দৰ সাগৰৰ ঢৌত ঢৌ খেলি থকা। যি সম্পৰ্কত আহে তেওঁলোকক আনন্দ, প্ৰেম, সুখ সকলো গুণৰ অনুভূতি কৰোৱা। এনেকুৱা সকলো গুণৰ অনুভূতি মূৰত হোৱা। তেতিয়া তোমালোকৰ দ্বাৰা পিতাৰ ছবি প্ৰত্যক্ষ হ'ব। কাৰণ তোমালোক মহান আত্মাসকলে পৰম আত্মাক নিজৰ অনুভৱী মূৰতেৰে প্ৰত্যক্ষ কৰাব পাৰা। শ্লোগান, কাৰণক নিবাৰণলৈ পৰিৱৰ্তন কৰি অশুভ কথাকো শুভ কৰি লোৱা। ওম শান্তি।